স্বাস্থ্য বিজ্ঞানৰ কাম হৈছে যিবিলাক সুস্থ তেওঁলোকৰ যাতে স্বাস্থ্য ভালে থাকে আৰু যিবিলাকৰ স্বাস্থ্য ভাঙিছে তেওঁলোকে যাতে সেইবিলাকৰ পৰা বেমাৰৰ পৰা প্ৰথম পায়। আৰু মই দেখা পাইছোঁ আমাৰ বলিন হাজৰিকাৰ গ্ৰন্থখনৰ উদ্দেশ্য এনেকুৱাই তেওঁ নিজে এইখিনি অভিজ্ঞতা আমাক বিলাবলৈ চাইছে যিহেতুকে আমি যত্নৰ যাতে সেইবিলাক নহওক আগতেই যাতে প্ৰতিৰোধ কৰক। এই গম পালে প্ৰতিৰোধ কৰি তাৰমানে তেখেতৰ উদ্দেশ্যটো হৈছে সৰ্বে সুখী ভৱন্তু সৰ্বে সন্তি নিৰাময়া সৰ্বে ভদ্ৰাণী পশ্যন্তু মা সত্যে সকলোৱে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে এইখিনিৰ পৰা গৈ পেলাই এইখিনি পঢ়াৰ আগতে মই এইটো কথা ক'বলৈ পাই পেলাই মই বেয়াও লাগিছে যে মোৰ বন্ধুবৰ্গই মানে আমাক সমাজে আকৌ হাই কয় দেই তাৰমানে আমি উচ্চ শিক্ষাৰে শিক্ষিত হওঁ, কিন্তু মোৰ বন্ধুবৰ্গ যিসকলক মই পুনৰ ফোন কৰিলোঁ হোৱাট ইজ PSA? টেষ্ট কৰাটো দূৰৰ কথা, হোৱাট ইজ PSA সেই সম্পৰ্কত পেৰি পেৰি লাগি থকাৰ কাৰণে কেইজনমানে বন্ধুৱে ইয়াৰ ভিতৰত বহিবৰ কেইজনমান বন্ধুৱে কৰিলেগে ভাগ্য সুপ্ৰসন্ন যে সকলো ঠিক আছে। গতিকে PSA টেষ্ট মই এইখিনিতে আপোনালোকক কৈছোঁ যে PSA লেভেলটো কিন্তু আমি আৰু তেনেকুৱা এটা কেঞ্চাৰ জয় কৰা বলিন হাজৰিকাই আমাক আজি এখন কিতাপ উপহাৰ দিছে, গতিকে ধন্যবাদৰ পাত্ৰ। বলিন হাজৰিকা এনে এজন ব্যক্তি যিজনে কিবা এটা ভাল বস্তু পালে